নমস্কাৰ বন্ধু-বান্ধৱীসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ ডিএমই 2025ৰ সিলেবাস ডিটেইল আপোনালোকক এই ভিডিঅ'টোত জনাম আৰু ইতিমধ্যে সকলো বন্ধু-বান্ধৱী এডমিট ডাউনলোড কৰিছে আৰু কিছুমানৰ হয়তো এডমিট ডাউনলোডত প্ৰবলেম হৈ আছে তেওঁলোকে অফিচিয়েল যিটো নাম্বাৰ দিছে তাতে কন্টেক্ট কৰিলে এডমিট ডাউনলোড কৰাৰ প্ৰবলেমটো অফিচিয়েলি সলভ কৰি দিব আৰু এতিয়া ধুনীয়াকৈ আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ আৰু মোবাইল নাম্বাৰ ডেট অফ বাৰ্থ বহুৱাই এডমিটটো ডাউনলোড কৰাৰ যিটো অফিচিয়েল ৱেবছাইট লিংক সেইটো খোল খাইছে আৰু ইয়াতে হেল্পলাইন নাম্বাৰ দিয়া আছে আপোনালোকে হেল্পলাইন নাম্বাৰত কন্টেক্ট কৰি এডমিট ডাউনলোডত যদি প্ৰবলেম পাইছে এইখিনি সমাধান কৰি ল'ব আৰু হাতত যেহেতু বৰ বেছি দিন সময় নাই সম্পূৰ্ণ সিলেবাস কভাৰ হোৱাকৈ আমি 12টা মক টেষ্ট প্ৰস্তুত কৰিছো পিডিএফ হিচাপে আপোনালোকে পাব অনলাইন মাধ্যমতো পাব আপোনালোকে আমাক হোৱাটসএপ কৰিলে মাত্ৰ 129 টকা ডেসক্ৰিপচনৰ লিংকৰ পৰা অথবা assamgkpdf.com ভিজিট কৰি এই মক টেষ্ট কেইটা ডাউনলোড কৰি লওক তো ইতিমধ্যে এডমিটত অফিচিয়েল সিলেবাস অকণমান দিছে থুলমূলীয়াকৈ 50টা প্ৰশ্ন থাকিব য'ত জেনেৰেল নলেজ ইংলিছ সায়েন্স আৰু মেথছ এই চাৰিটা টপিকৰ পৰা প্ৰশ্ন আহিব আৰু এতিয়া কোনটো টপিকৰ পৰা কিমান প্ৰশ্ন আহিব আপোনালোকক ডিটেইল কম টপিকৰ ভিতৰৰ টপিক বিলাকো আপোনালোকে গম পাব এই ভিডিঅ'টোত তো এতিয়া মন কৰক ইয়াতে আমাৰ ডিএমই জি এক্সাম হৈ আছে এতিয়ালৈকে তাতে জেনেৰেল নলেজৰ 20টা প্ৰশ্ন আহে তাৰ পাছত জেনেৰেল সায়েন্সৰ 10টা প্ৰশ্ন আহে ফিজিক্স কেমিষ্ট্ৰি বায়োলজি আৰু বিভিন্ন বেমাৰ আজাৰৰ ওপৰত ভিত্তি কৰি প্ৰশ্ন আহে ইংলিছ গ্ৰামাৰ 10টা আহে আৰু মেথছৰ 10টা আহে এনেকৈ 50টা প্ৰশ্ন হয় আৰু প্ৰতিটো প্ৰশ্নত 2 নম্বৰকৈ থাকে আপোনালোকে গমেই পায় কোনো নিগেটিভ মাৰ্কিং নাথাকে এতিয়া যদি আমি জিকে সেকশনটো চাও জিকে সেকশনত আমি হিষ্ট্ৰীৰ প্ৰশ্ন 3টা বা 4টা দেখিবলৈকে পাম ইয়াৰ আগৰ এখন পেপাৰ 3টা আহিছিলে জিওগ্ৰাফিৰ 2টা ওয়াৰ্ল্ড জিকে 4টা আছিল সায়েন্সৰ চাওক সায়েন্স সেকশন 10টা প্ৰশ্নটো থাকিলে তাৰ উপৰি জিকে সেকশনৰ মাজতো সায়েন্সৰ প্ৰশ্ন সোমাই থাকে 3টা প্ৰশ্ন সোমাই থাকিব পাৰে বিভিন্ন কিতাপৰ লিখক তেনেকুৱা ধৰণৰ প্ৰশ্ন এটা আহিব স্পৰ্টছ জিকে আহিব আৰু আৰ্ট এণ্ড কালচাৰৰ পৰা প্ৰশ্ন আহিব পলিটিৰ পৰা 3টা প্ৰশ্ন আহিব ষ্টেটিক জিকে 2টা প্ৰশ্ন আহিব এনেকৈ জিকে সেকশনটো কভাৰ হ'ব হিষ্ট্ৰী পলিটি জিওগ্ৰাফি ওয়াৰ্ল্ড জিকে বুকস স্পৰ্টছ আৰ্ট এণ্ড কালচাৰ এইবিলাক আপোনালোকে চাব লাগিব ইংলিছ গ্ৰামাৰৰ ক্ষেত্ৰত আপোনালোকে মন কৰক এন্টোনিমছটো মাছ বি আহিবই ঠিক তেনেকৈ সিনোনিমছ আপোনালোকে চাই ল'ব টেন্সৰ পৰা প্ৰশ্ন আহিব ওৱান ওয়াৰ্ড সাবস্টিটিউশন এটা আহিব জেন্ডাৰৰ পৰা প্ৰশ্ন আহিব নাউন সিঙ্গুলাৰ প্লুৰেল তেনেকুৱা ধৰণৰ থকা প্ৰশ্ন এটা আহিব স্পেলিং টেষ্ট ভুল বাক্য বা ভুল শব্দ তেনেকুৱা ধৰণৰ প্ৰশ্ন এটা আহিব সুপাৰলেটিভ কম্পাৰেটিভ এইবিলাকৰ ওপৰত এটা আহিব ফিল ইন দা ব্ল্যাঙ্কস এটা থাকিব আৰু সেন্টেন্স কাৰেকশন এটা থাকিব এনেকৈ 10টা প্ৰশ্ন থাকিব মেথছৰ ক্ষেত্ৰত মন কৰক সিম্পলিফিকেশনৰ প্ৰশ্ন থাকিবই HCF LCM ইয়াৰে প্ৰশ্ন থাকিব এলজেব্ৰাৰ এটা থাকিব এৰিথমেটিকৰ এটা থাকিব মেনচুৰেশনৰ এটা নহয় এটা থাকিব স্কয়াৰ ৰুট কিউব ৰুট তেনেকুৱা ধৰণৰ প্ৰশ্ন থাকিব আৰু সিম্পল ইন্টাৰেষ্ট কম্পাউণ্ড ইন্টাৰেষ্টৰ প্ৰশ্ন থাকিব এলজেব্ৰাৰ 2টা বা 3টা প্ৰশ্ন থাকিব আৰু ইয়াতে মেনচুৰেশনৰ 2টা থাকিব টাইম এণ্ড স্পীডৰ প্ৰশ্নও থাকিব তাৰোপৰি টাইম এণ্ড ওয়াৰ্কছৰ প্ৰশ্ন আপোনালোকে চোৱাটো প্ৰয়োজন তো এইখিনি মেইন টপিক এইখিনি টপিকৰ পৰা আপোনালোকে যদি ভালদৰে প্ৰশ্ন উত্তৰ প্ৰেক্টিস কৰি লয় তেনেহলে গোটেই কিটা প্ৰশ্ন সমাধান কৰিব পাৰিব আৰু জেনেৰেল সায়েন্সৰ ক্ষেত্ৰত বিভিন্ন ৰোগ আৰু বিভিন্ন ৰোগত কি ধৰণৰ মেডিসিন লাগে বা কোনটো ভাইৰাছৰ বাবে কোনটো ব্যাকটেৰিয়াৰ বাবে সেই ৰোগবিধ হয় তেনেকুৱা প্ৰশ্ন কিন্তু আহিবই আহিব সায়েন্সৰ 10টা প্ৰশ্নৰ ভিতৰত তেনেকুৱা প্ৰশ্ন সোমাই থাকিব আৰু আমি যি 12টা মক টেষ্ট প্ৰস্তুত কৰিছো এই সিলেবাস সম্পূৰ্ণ কভাৰ হোৱাকৈ প্ৰতিটো টপিকৰ পৰা তেনেকুৱা ধৰণৰ প্ৰশ্ন সংগ্ৰহ কৰি এইখিনি প্ৰস্তুত কৰিছো আপোনালোকে যদি বিচাৰে কিনি ল'ব আৰু যদি সম্পূৰ্ণ গাইডবুক খিনি বিচাৰে আজি অফাৰ দিয়া হৈছে ইংৰাজী মাধ্যমৰখন 110 টকা আছিল মাত্ৰ 95 টকাত আজি দিয়া হ'ব আপোনালোকক আৰু অসমীয়া মাধ্যম 125 টকা যিখন কিন্তু আজি কিনিলে আপোনালোকে মাত্ৰ 100 টকাতে কিনিব পাৰিব তো এইখিনি কিনাৰ বাবে আপোনালোকে assamgkpdf.com ভিজিট কৰিব পাৰে অথবা আমাক হোৱাটসএপ কৰিব পাৰে ডেসক্ৰিপচনত হোৱাটসএপ নম্বৰ দিয়া আছে ধন্যবাদ